ये कहानी है एक ऐसे वीर पराक्रमी योद्धा की जिसने न सिर्फ पूर्वोत्तर की रक्षा की बल्कि मुगलों के गुरु को भी कुचल दिया। द लेजेंड ऑफ लाचित। হকে মাত মাতি সাহসেৰে মাত মাতি অহা ব্যক্তিগৰাকী এখন শৃংখল চলিহা আৰু তেখেতক সাহসিকতাৰ বটাৰে আমি সন্মানিত কৰিম আৰু বটাটি প্ৰদান কৰাৰ বাবে মঞ্চত উপবিষ্ট সকলোকে অনুৰোধ জনালে। ধন্যবাদ। অনুষ্ঠানৰ মুখ্য অতিথি অসমীয়া আমাৰ সন্মানীয় উপাধ্যক্ষ আমাৰ মাজৰ পৰা বিদায় ল'ব বিচাৰিছে। তাৰ পূৰ্বে তেখেতৰ চমুকৈ দুআষাৰ বক্তব্য ৰখাৰ বাবে অনুৰোধ। ধন্যবাদ জনাইছোঁ দিছপুৰ প্ৰেছ ক্লাবক। বীৰ লাচিত সেনাৰ সৈনিকৰ প্ৰত্যেকজন সৈনিকৰ তৰফৰ পৰাও ধন্যবাদ জনাইছোঁ। আৰু অনাগত দিনত জাতি ৰক্ষাৰ এখন যি সংগ্ৰাম, সেই সংগ্ৰামখন আৰু তীব্ৰতৰ হ'ব। আৰু দিছপুৰ প্ৰেছ ক্লাবে বীৰ লাচিত সেনাৰ এজন সৈনিক হিচাপে মোক এই বঁটাৰ বাবে যোগ্য বুলি ভবাৰ বাবে মই তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। অন্য এটা কথা সুধোঁ, আপোনাক চৰকাৰে PSO দিছিলে, সেই উভতাই পঠালে। ফেচবুকত আপুনি নিজে লিখিছে, কথাটো অকণমান ভাগে কৈ দিব। দিছিলে, মই উভতাই পঠিয়াছিলোঁ, কিন্তু এতিয়া আকৌ দিছে। কিবা মৌলবাদী ভাবুকি আছে বুলি কৈছে, কিন্তু একো নাই। আমি যুঁজৰ টুকুৰা যুঁজত কৰিম, এখন যুঁজ চলি যাব। আৰু অনাগত দিনত পুনৰ কৈছোঁ, খিলঞ্জীয়া মানুহৰ স্বাৰ্থত এখন ঐক্যবদ্ধ সংগ্ৰাম আমি কৰি আছোঁ। বীৰ লাচিত সেনাৰ প্ৰত্যেক সৈনিকে এখন সংগ্ৰাম কৰি যাব। আজি চৰকাৰে নিযুক্তি পৰীক্ষা পাতিছে, আজিও আচলতে ইণ্টাৰনেট কৰণ কৰিছে, যাৰ ফলত একাংশ লোকৰ কিন্তু যথেষ্ট অসুবিধা হৈছে। নিশ্চয় বহুত লোকৰ অসুবিধা হৈছে। আচলতে ইণ্টাৰনেটটো কৰ্তন কৰিব নালাগে। আমি যিমান দূৰ বুজি পাওঁ, ইণ্টাৰনেট মোবাইলটো তাত সোমোৱাব নিদিলেই হয়তো সৰু কথা। আৰু কথাবিলাক এনেকুৱা। উজনি অসমৰ পৰা মিয়া খেদিছিল আপোনালোকে, কিন্তু এতিয়া ঠিকাদাৰ সময় মিয়া আকৌ নিবলৈ চেষ্টা কৰিছে, কিন্তু উৰাই আনিছে। ভালে হৈছে। আমি যিটো কাম কৰিব লাগে তেওঁলোকে কৰি আছে। আমি এইকেইদিন ফ্ৰী হৈ আছোঁ। ঠিক আছে। Yes.